নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি যাবলৈ ওলাইছোঁ সোণাপুৰ জুবিন ক্ষেত্ৰলৈ। বঙাইগাঁৱৰ পৰা আমি 2খন বাইকেৰে যাবলৈ ওলাইছোঁ। নলবাৰীত আমি যাই আছোঁ। নলবাৰীত আমি এদিন থাকিম। বন্ধু এজন তাতে ৰুমত থাকে, তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰে। তাতে তেওঁ ৰুমত এদিন থাকিম আমি। সেইবাবে আমি প্ৰথমে নলবাৰী চহৰলৈ যাই আছোঁ। এয়া আমি ৰাতিপুৱা ওলাইছোঁ সোণাপুৰ যাবলৈ। এতিয়া আমি গুৱাহাটী আহি পাইছোঁ। লাহে লাহে আমি যাই আছোঁ সোণাপুৰলৈ। মোৰ বন্ধুজনে বাইক চলাই আছে। ভিডিঅ'টো চাই থাকিব। সোণাপুৰলৈ আমাৰ লগতে যাই থাকক, জুবিনৰ ক্ষেত্ৰ দৰ্শন কৰিব। এয়া বন্ধু বান্ধৱীসকল, যোৰাবাট আহি পালোঁ। যোৰাবাটৰ এই পাহাৰীয়া বেকা বেকি ৰাস্তা আৰম্ভ হৈ গ'ল, আৰু সপিনে গ'লে মেঘালয় যাব পাৰি, আৰু চিধা আমি যাম সোণাপুৰ। ভিডিঅ'টোৰ লগত যুক্ত হৈ থাকিব। এয়া চাব পাৰিছে, আমি সোণাপুৰ আহি পালোঁ। আৰু আপুনি চাব পাৰে সোণাপুৰত চাৰিওফালে দোকান দিছে, চাকি বন্তি ধূপ ইত্যাদিৰ দোকান দিছে, ফটোৰ দোকান দিছে, আৰু মানুহে ভৰি পৰিছে। আমি বঙাইগাঁৱৰ পৰা আহিলোঁ এই 2খন বাইকেৰে, অভয়পুৰীৰ পৰা। চাবৰে বন্ধুসকল, চাওক কিমান মানুহ আহিছে। চাকি বন্তিৰ দোকান দিছে, ভগৱানৰ নিচিনাকৈ সেৱা কৰি আছে মানুহে। জুবিন গাৰ্গে অসমখন এক কৰি থৈ গ'ল। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে তেওঁক শেষ কৰাৰ বাবে চাবলৈ আহিছে ইয়াতে। তেওঁ প্ৰকৃতভাৱে অসমৰ কাৰণে বহুত কাম কৰিছে। ময়ো এখন গামোচা দিলোঁ, সকলোৱে গামোচা দিছে। গামোচাৰে ভৰি পৰিছে এই ঠাইখিনি, সেইকাৰণে ময়ো এখন গামোচা দিলোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকাৰ অনুভৱ
সিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু